এতিয়া মই তোমালোকক কৈ দিছোঁ যে এই নাম ৰেজিষ্ট্ৰেশ্যন মানে কোনসকল কেণ্ডিডেটে মানে এই নাম ৰেজিষ্ট্ৰেশ্যন মানে ৰি একশ্যন চাৰ্টিফিকেটখন আপডেট কৰিব লাগিব। মই যে এটা কথা কৈ দিওঁ যে তোমালোকে পৰাপক্ষত যিমান দূৰ 15 আগষ্টলৈকে আছে মানে লাষ্ট ডেট, তো 15 আগষ্টলৈকে তোমালোকে ৰখিব নালাগে। হাই কাষ্ট ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকে হয়তো সকলোৱে গম পাইছে যে এমপ্লয়মেণ্ট একশ্যন চাৰ্টিফিকেটখন আপোনালোকে যোনখন মানে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, তো সেইখন মানে পুনৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। হয় বন্ধুসকল, ঠিকে শুনিছে। আপোনালোকে হয়তো ইতিমধ্যে থাম্বনেইল টাইটেলছ এই ভিডিঅ'টো চাবলৈ মানে ক্লিক কৰিছে। তো আপোনালোকে যিখন নাম ৰেজিষ্ট্ৰেশ্যন মানে একশ্যন চাৰ্টিফিকেট, তো সেইখন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু বন্ধুসকল, আপোনালোকক ভিডিঅ'টো মানে কোৱাৰ আগতে আপোনালোকক মানে দুটামান কথা কওঁ যে তোমালোকে যদি এইটো ভিডিঅ' তোমালোকে চাই আছে, তেতিয়াহ'লে আপোনালোকে যিমান পাৰা আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলকে মানে যিমান পাৰা শ্বেয়াৰ কৰি দিয়া, কাৰণ তেওঁলোকৰ কাৰণে বহুত বেছিয়ে ভাল হ'ব, মানে সহায় হ'ব। কিহৰ কাৰণে কৈছোঁ যে এমপ্লয়মেণ্ট একশ্যন চাৰ্টিফিকেট যিখন আমাৰ নাম ৰেজিষ্টাৰ মানে আগতে আমি কৰিছিলোঁ, তো সকলোৱে হয়তো গম পায় যে এমপ্লয়মেণ্ট একশ্যন চাৰ্টিফিকেট সেইখন আমি নাম ৰেজিষ্টাৰ মানে অনলাইন আপডেট কৰি দিছিলোঁ। তো সেইখন এতিয়া আকৌ মানে আপডেট দিব লাগিব, নতুনকৈ মানে আকৌ পুনৰ মানে আকৌ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। হয় বন্ধুসকল, এইটো মেছেজ স্ক্ৰীণত আহি আছে। তো এইটো মেছেজ যদি যোনে তাত আহিছে, তো তেওঁলোকে সেইটো কৰিব লাগিব। আৰু বন্ধুসকল, মই কিহৰ কাৰণে কৈছোঁ, হয়তো আগত যিবিলাক ইণ্টাৰভিউ আছিলে, তো তাত মানে এইটো নাম মানে এইখন নাম ৰেজিষ্টাৰখন মানে বিচৰা নাছিলে। তো এতিয়া মানে সকলোৱে গম পাই চাগে, তো এতিয়া মানে এইখন লাগিব। তো সেইকাৰণে কৈছোঁ তোমালোকে এইখন আপডেট কৰি লোৱা। যদি মেছেজ আহিছে তেতিয়াহ'লে তোমালোকে আপডেট কৰি লোৱা। তো বন্ধুসকল, মই তোমালোকক এইটো কৈ দিওঁ যে তোমালোকে 15 আগষ্টলৈকে আছে মানে লাষ্ট ডেট। তো 15 আগষ্টলৈকে তোমালোকে ৰখিব নালাগে। পৰাপক্ষত তোমালোকে যিমান দূৰ সোনকালে পাৰা, তো অতি সোনকালে তোমালোকে এইটো কৰি লোৱা। কাৰণ কিহৰ কাৰণে কৈছোঁ, পিছলৈ হয়তো মানে ছাৰ্ভাৰ ডাউন বা কিবা কিবি প্ৰব্লেম হ'ব পাৰে। তো সেইকাৰণে তোমালোকে যিমান দূৰ পাৰা পৰাপক্ষত অতি সোনকালে তোমালোকে এইটো মানে নাম ৰেজিষ্ট্ৰেশ্যন তোমালোকে আপডেট দি লোৱা। এতিয়া মই তোমালোকক কৈ দিছোঁ যে এই নাম ৰেজিষ্ট্ৰেশ্যনটো যোনসকলে মানে কৰিব লাগিব, মানে কোনসকল কেণ্ডিডেটে মানে একশ্যন চাৰ্টিফিকেটখন আপডেট কৰিব লাগিব, মানে কোনসকল কেণ্ডিডেটে কৰিব লাগিব, এইটো মই দেখাই দিছোঁ। তো এইটো মেছেজ যোনে মোবাইলত আহিছে, যোনসকল কেণ্ডিডেট মানে এইটো মেছেজ আহিছে, তো তেওঁলোকেও কৰিব লাগিব। হয় বন্ধুসকল, মানে এইটোত লেখা আছে যে তোমালোকে যদি 2 জানুৱাৰী তোমালোকে যদি পিছত কৰিছা, তেতিয়াহ'লে তোমালোকে কোনো ধৰণৰ মানে এইটো একশ্যন চাৰ্টিফিকেট মানে এখন ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। আৰু যোনসকল কেণ্ডিডেটে মানে 2 তাৰিখৰ আগত, মানে 29 ফেব্ৰুৱাৰী লাষ্ট ডেট আছিলে, আগতো গম পাই তোমালোকে যিসকলে কৰা নাছিলা, মানে 29 ফেব্ৰুৱাৰী মানে লাষ্ট ডেট আছিলে, মানে 29 ফেব্ৰুৱাৰী মানে 2 জানুৱাৰীৰ আগত যোনসকল কেণ্ডিডেটে মানে এইটো ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে বা তোমালোকে কৰা নাছিলা, তেতিয়াহ'লে তোমালোকে এইটো নতুনকৈ কৰিব লাগিব। যিহেতু এইখন মানে বহুত বেছি দৰকাৰ, আমাৰ এমপ্লয়মেণ্ট একশ্যন চাৰ্টিফিকেট এইখন বহুত বেছি দৰকাৰ। তো সেইকাৰণে কৈছোঁ বন্ধুসকল, তো এইটো যদি মেছেজ আহিছে, তোমালোকে পৰাপক্ষত যিমান দূৰ পাৰা অতি সোনকালে তোমালোকে এইটো আপডেট কৰি লোৱা, মানে ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা। আৰু বন্ধুসকল, মই পুনৰবাৰ কৈছোঁ তোমালোকক, মানে 2 জানুৱাৰীৰ আগত যদি তোমালোকে কৰিছিলা, তো এইটো তোমালোকে পুনৰ এমপ্লয়মেণ্ট একশ্যন চাৰ্টিফিকেটখন তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু তোমালোকে 2 তাৰিখৰ যদি পিছত কৰিছিলা, মানে 2 জানুৱাৰী মানে ফেব্ৰুৱাৰীত যদি কৰিছিলা তোমালোকে, তেতিয়াহ'লে তোমালোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। তো বন্ধুসকল, মই ভিডিঅ'টো বনোৱা নাছিলোঁ, কাৰণ অলৰেডি হয়তো বহুতে গম পাইছে আৰু হয়তো কিছুমানে বহুতে গম পোৱা নাই। তো সেইকাৰণে ভাবিলোঁ যে মই ভিডিঅ' এটা বনাই দিওঁ। যিহেতু মই অলৰেডি ভিডিঅ' বনাওঁ বা যিকোনো আপডেটৰ ওপৰত মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক বনাই দিওঁ, তো সেইকাৰণে ভাবিলোঁ যে মই ভিডিঅ'টো বনাই দিয়া ভাল হ'ব। তো সেইকাৰণে এইটো ভিডিঅ' বনালোঁ। হয়তো 2 দিন বা 1 দিন দেৰি হ'ব পাৰে ভিডিঅ'টো দিওঁতে। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিয়ক আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ বাই, জয় আই অসম।